প্ৰকৃতিৰ ৰূপ বা সৌন্দৰ্য যেনেকৈ অতুলনীয় ঠিক তেনেদৰে ৰহস্যও সঁচাকৈ বিনন্দীয়া পৃথিৱীৰ গৰ্ভত পোৱা গৈছে হিমালয়তকৈও 100 গুণে ডাঙৰ দুখন পৰ্বতৰ সন্ধান আমি সকলোৱে জানো যে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতৰ নাম মাউণ্ট এভাৰেষ্ট কিন্তু বিজ্ঞানীসকলে মাউণ্ট এভাৰেষ্টতকৈও প্ৰায় 100 গুণ ওখ দুখন পৰ্বত আবিষ্কাৰ কৰিছে কিন্তু এই পৰ্বতসমূহৰ উপস্থিতি ভূপৃষ্ঠৰ তলত বা পৃথিৱীৰ গৰ্ভত এক নতুন অধ্যয়নত কোৱা হৈছে যে পৃথিৱীৰ কোৰ আৰু মেণ্টেলৰ মাজৰ সীমাত দুটা দৈত্যকায় গঠন আছে আৰু সেইবাবে এই দুখন পৰ্বত আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰৰ তলত অৱস্থিত বুলি ধাৰণা কৰা হৈছে নেচাৰ আলোচনীত প্ৰকাশিত এক গৱেষণাৰ ফলাফলত এই তথ্য প্ৰকাশ পাইছে বিজ্ঞানীসকলৰ মতে ভূপৃষ্ঠৰ তলত থকা পৰ্বত দুখনৰ উচ্চতা প্ৰায় 1000 কিলোমিটাৰ আনহাতে মাউণ্ট এভাৰেষ্টৰ উচ্চতা প্ৰায় 8.8 কিলোমিটাৰ প্ৰায় 50 কোটি বছৰ পুৰণি এই পৰ্বত দুখন বিজ্ঞানী আৱেন ডিউছে কয় যে এইবোৰ প্ৰকৃততে কোনেও নাজানে কি হয় গৱেষণাৰ ফলাফল অনুসৰি পৃথিৱীৰ কোৰ আৰু মেণ্টেলৰ মাজত দুটা বিশাল গঠন অৱস্থিত এই দুখন পৰ্বত আচলতে এটা বৃহৎ টেকটনিক প্লেটৰ সংযোগস্থলত আছে এখন টেকটনিক প্লেট আন এখনৰ তলত সোমাই যোৱাৰ বাবে পৰ্বতবোৰ গঠন হৈছিল বিজ্ঞানীসকলে কেইবা দশক পূৰ্বে জনাইছিল যে ভূমিকম্পৰ শ্বক ৱেভৰ কাৰণে পৃথিৱীৰ গৰ্ভত বিশাল গঠনৰ সৃষ্টি হৈছে চাৰিওফালে থকা টেকটনিক প্লেটতকৈ পৰ্বতৰ গঠন অধিক গৰম ধাৰণা কৰা হৈছে যে আমাৰ পৃথিৱীৰ ভূপৃষ্ঠৰ এটা বৃহৎ অংশ এতিয়াও গৰম আৰু গলিত হৈ আছে আৰু লাহে লাহে ঠাণ্ডা হৈ আহিছে ইয়াৰ ফলত ভৱিষ্যতে বহুতো কঠিন গাঁথনিৰ সৃষ্টি হ'ব পাৰে নতুনকৈ আৱিষ্কাৰ কৰা পৰ্বতসমূহে পৃষ্ঠৰ তলত টেকটনিক প্লেটৰ সংঘৰ্ষৰ ফলত নতুন গঠনৰ বিষয়ে জানিবলৈ সুযোগ দিব